মেথছ আছাম ইউটিউব চেনেলটো তোমালোকক স্বাগতম জনাইছোঁ। মই ৰক্তিম। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ নৱমমান শ্ৰেণীৰ যিটো আমাৰ চেপ্টাৰ নম্বৰ 5 নম্বৰ চেপ্টাৰ আছে ইউক্লিডৰ জ্যামিতিৰ পৰিচয়। এই চেপ্টাৰটোৰ বিষয়ে আমি জানিবলৈ চাম। ইন্ট্ৰডাকশ্যন টু ইউক্লিডছ জিঅ'মেট্ৰি। প্ৰথম কথা হ'ল জ্যামিতি কি? আমাৰ জ্যামিতি। জ্যামিতি শব্দটো দুটা বস্তু আছে, এটা হৈছে জ্যা আৰু এটা আছে মিতি। যদি মই ইংলিছত লিখো জিঅ'মেট্ৰি, ইয়াক যদি দুটা ভাগত ভাগা, এটা হৈছে জিঅ' মানে হৈছে সেইটো জ্যাটোৰ পৰা যিটো আহিছে, এইটো আমাৰ পৃথিৱী বুলি ক'ব পাৰা। পৃথিৱী, ইয়াত মই অসমীয়াটো মুচিয়ে দিছো। মিতি শব্দটো হৈছে আমি অধ্যয়ন কৰিব বিচাৰো জিঅ'মেট্ৰি। এই মিতি শব্দটোৰ অৰ্থ হৈছে আমি অধ্যয়ন, বা আমি মেট্ৰিয়ন বুলি কয়, সেইটো পাও আহিছে। সেইটো মানে হৈছে জোখমাখ লোৱা। গতিকে আমি কি হয়, পৃথিৱীৰ জোখমাখ লোৱা বস্তুবিলাক বা পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰি জোখমাখৰ অধ্যয়ন। যদি আমি পৃথিৱীৰ জোখমাখ ল'ব বিচাৰো, যিহৰ সহায়ত লোৱা হওক, যিটোৰ বিষয়ে তাৰমানে আমি পঢ়ো, সেই শাখাটোকে কি বুলি, গণিতৰ সেই শাখাটোকে আমাক কি বুলি কোৱা হয়, জ্যামিতি বুলি কোৱা হয়। এতিয়া কথা হ'ল জ্যামিতি কিমান পুৰণা? আমি জ্যামিতিটোৰ বিষয়ে জানো যে জ্যামিতিৰ আৰম্ভণি কেতিয়া হৈছিলে বা কেতিয়াৰ পৰা জ্যামিতি হৈছে। জ্যামিতিৰ আৰম্ভ যেতিয়াৰ পৰা আমাৰ মানৱ সভ্যতাটোৰ তাৰমানে ৰাষ্ট্ৰ সভ্য হ'বলৈ আৰম্ভ হৈছে, আৰু তেতিয়াৰ পৰা তোমালোকৰ আমি তাৰমানে জ্যামিতিৰ বিষয়ে জানা হৈছো বুলি ক'ব পাৰো। মানে ধৰা, ইয়াত কিতাপখনতো আছে, কিতাপখনটো চাব পাৰা। সাধাৰণতে আমাৰ সভ্যতাবিলাক ক'ত মানে সৃষ্টি হৈছিলে? সাধাৰণতে আমাৰ সভ্যতাবিলাক নদীবিলাকৰ পাৰত সৃষ্টি হৈছে ন। নদীৰ পাৰত কি হয়, সভ্যতাবিলাক সৃষ্টি হৈছিল, যিবিলাক সভ্যতা আছে। যেনেকে আমি মহেঞ্জোদাৰোৰ কথা জানো, হাৰাপ্পা কথা জানো। এইবিলাক কিমান বছৰ? এইবিলাক মহেঞ্জোদাৰো, হাৰাপ্পা এইবিলাক প্ৰায় 3000 খ্ৰীষ্টপূৰ্বৰ, তাৰমানে BC, তাৰমানে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ দেই। এইবিলাক BC হৈছে বিফৰ ক্ৰাইষ্ট, এইটো গতিকে যীশু খ্ৰীষ্টৰ জন্মৰ 3000 বছৰ আগৰ সভ্যতা। সেইবিলাক চোৱা, সভ্যতাবিলাক নদীৰ পাৰত যেতিয়া হেৰি হৈছিলে, আমি পঢ়ি আছো, সমাজ বিজ্ঞানটো পঢ়িছো যে সিহঁতে কি হয়, মানুহবিলাকে আদিম যুগত মানুহবিলাকে যেতিয়া সভ্য হ'বলৈ লৈছিলে, সিহঁতে গাঁও পাতি বসবাস কৰিবলৈ লৈছিলে ন। গাঁও পাতিলে কি হয়, ধৰি লোৱা এনেকুৱা কিছুমান গাঁও পাতিলেতো কিছুমানৰ ঘৰবিলাক থাকিব নদীৰ চাইডে চাইডে। এইটো এটা ঘৰ, এইটো এটা ঘৰ, কিছুমানৰ মাটি এইটো লৈ ল'ব ন, বোলে এনেকুৱা মাটি কিছুমান লৈ ল'ব, ঘৰ সাজিব। কিন্তু কি হ'ব, নদীবিলাকত জেনেৰেলি কি হয়, বানপানী আহে ন। বানপানী আহিলে কি হ'ব, এই ঘৰবিলাকৰ মাটিবিলাক উটুৱাই দিব, হয়নে? উটুৱাই লৈ গ'লে কি হয়, মানুহবিলাক গুচি যাবগৈ। এইবিলাক একদম হেৰি হৈ যাব, চিনচাত নাইকিয়া হৈ যাব, হয়নে? যেতিয়া পানী আহিব, পানী আহি পেলাই ইয়াত ফিল আপ হৈ যাব, চাইডে চাইডে পাৰবিলাকত ফিল আপ হৈ যাব, তেতিয়া চিনচাত নাইকিয়া হৈ যাব। যেতিয়া আকৌ বানপানী শুকাব, তেতিয়াহ'লে কি হ'ব, সিহঁত আকৌ কি হ'ব, মাটিখিনি ওলাই পৰিব ন। পানী যেতিয়া শুকাই আহিব। কিন্তু কথাটো হ'ল, চোৱা, যেতিয়া আকৌ মানুহখিনি যেতিয়া কি হয়, নদীৰ পানী অহাৰ লগে লগে আঁতৰলৈ গুচি যাব ন। আকৌ যেতিয়া আহি পেলাই কি কৰিব, সিহঁতৰ নিজৰ মাটিখিনি চাব, মাটিখিনি সেই চেপত থাকিব জানো, সেই আকাৰত থাকিব জানো, সেই আকাৰ আকৃতিত থাকিব জানো? নিশ্চয় নাথাকে। কাৰণ কি হয়, বানপানী সেইবিলাক কি হৈ গ'ল, চববিলাক উটুৱাই লৈ গুচি গ'ল। গতিকে এনেকুৱাবিলাক কিছুমান প্ৰব্লেম পাইছিলে। সেই প্ৰব্লেমবিলাক চল্ভ কৰিবৰ কাৰণে কিছুমানে কি কৰিছিলে, বোলে দাগ দিছিলে ন। এনেকুৱা কিছুমান বোলে এইখিনিৰ পৰা এইখিনি এনেকুৱা কিছুমান খুটি পুতি লৈছিলে, বা এনেকুৱা কৈছে বোলে এইখিনি মোৰ ঠাই, বা আকৌ বোলে কিছুমানে এনেকুৱা বেলেগ এটা খুটি পুতি লৈছে, বোলে এইখিনি মোৰ ঠাই। কিছুমানে বেলেগ এজেগাত খুটি পুতি লৈছে, বোলে এইখিনি মোৰ ঠাই। এনে কিছুমান কি হয়, খুটি পুতিবলৈ আৰম্ভ কৰিলে। খুটি পুতোতে কি হৈ গ'ল, কিছুমান শ্বেপ কিছুমানৰ সৃষ্টি হ'লে নাই বাৰু, কিছুমান কি হয়, আকাৰৰ সৃষ্টি হৈছে ন। নদীৰ পাৰে পাৰে কিছুমান আকাৰৰ সৃষ্টি হৈছে। সেইবিলাকৰ আকাৰবিলাকৰ জোখমাখ ল'বলৈ কি হৈছে, জ্যামিতিৰ ব্যৱহাৰ হৈছে। হয়তো তেতিয়া আমি গম পোৱা নাছিলে, মানুহবিলাকে গম পোৱা নাছিলে যে এইবিলাকে জ্যামিতি বুলি। কিন্তু তুমি চাব পাৰা, যদি কি হয়, সিহঁতক যদি আমি এই হেৰিবিলাকৰ বিষয়ে আলোচনা কৰা দেখো, তেতিয়া দিনো মানুহবিলাকেও কি হৈছিলে, জ্যামিতিৰ বিষয়ে বহুত ধুনীয়া জ্ঞান আছিলে। কাৰণ কি, এতিয়া মহেঞ্জোদাৰো আৰু হাৰাপ্পা কথাই কৈ থাকো, মই ইণ্ডিয়ান কথাই কৈ থাকো বাৰু, বাকী নীল নদীৰ কথা কৈছে কিতাপখনত, মই সেই কথা যদি বাদ দিওঁ, আৰু মহেঞ্জোদাৰো হাৰাপ্পাটো কি আছিলে, তেতিয়া দিনত কিছুমান ইটা তৈয়াৰ কৰা হৈছিলে। ইটাবিলাকৰ কিছুমান নিৰ্দিষ্ট কি আছিলে, শ্বেপ আছিলে, নিৰ্দিষ্ট কিছুমান আকাৰ আকৃতি আছিলে।
সেই আকাৰটো আছিলে 4:2:1 কিতাপখনত লিখা হৈ আছে মানে কি হয় যদি উচ্চতাটো যদি হেৰি হয় উচ্চতাটোৰ 4 গুণ দৈৰ্ঘ্য আছিলে 2 গুণ কি আছিলে বহল আছিলে এনেকুৱা কিছুমান গতিকে মানুহবিলাকৰ কি হৈছিলে জ্যামিতিৰ বিষয়ে জ্ঞানটো আছিলে জ্যামিতিৰ বিষয়ে কিন্তু সেইবিলাক কোনো ধৰণৰ লিখিত ভাষাত বা কিতাপ আকাৰে কোনো ধৰণৰ জানা নাছিলে এইটো হিটোৰ পৰা মুখে মুখে চলি আহিছিলে ন এনেকে বোলে কোৱা হয় এনেকুৱা কৰিব লাগিব এইখিনি মূৰ মাটি এনেকুৱা খুটি পুটিবিলাকে কিছুমান হেৰি কৰিছিলে তাৰ নিৰ্দিষ্ট কিছুমান ৰুল ৰেগুলেশ্যন নাছিলে এই গোটেইবিলাক কাম এই ৰুলবিলাক যিমানবিলাক আগৰ পৰা চলি আহিছিলে সেই গোটেইবিলাক কাম কি কৰিছিলে ইউক্লিডে চাবলৈ ল'লে যে কি হৈ থাকে আমাৰ গোটেইবিলাক দেখোন আমাৰ কি হৈছে এনেকুৱা কিছুমান এইবিলাক হিচাপ নিকাচ হয় গতিকে এইবিলাকক কি কৰিলে তেওঁ এখন গ্ৰন্থখনৰ নাম হৈছে এলিমেণ্টছ নামৰ গ্ৰন্থখনত গোটেইবিলাক লিপিবদ্ধ কৰিলে তাৰমানে লিখি থলে যাতে বাকীবিলাকে জানক এইবিলাক এখন গ্ৰীক হেৰি আছিলে গ্ৰীক সভ্যতাৰ মানুহ আছিলে ইউক্লিডহঁত সেইকাৰণে ইউক্লিডক কি বুলি কোৱা হয় জ্যামিতিৰ পিতৃ বুলি কোৱা হয় জ্যামিতিৰ পিতৃ বুলি কোৱা হয় কিয় জ্যামিতিৰ পিতৃ বুলি কোৱা হয় গম পাইছা নহয় কাৰণ কি জ্যামিতি বস্তুটো এনেকুৱা নহয় যে জ্যামিতি বস্তুটো ইউক্লিডেহে আৱিষ্কাৰ কৰিছে সেনেকুৱা নহয় তেওঁ আগত বহুতে কাম কৰি থৈ গৈছে কোনে কি কাম কৰিছে জ্যামিতিৰ ওপৰত আমি নাজানো কিন্তু কি হয় ইউক্লিডে সেই জ্যামিতিখিনি কি কৰিছিলে তেওঁ এখন কিতাপত লিপিবদ্ধ কৰি থৈছিলে বুজিছা এখন কিতাপত কি কৰিছিলে লিপিবদ্ধ কৰি ৰাখিছে যাতে কি হয় বাকি পিছৰ জেনেৰেশ্যনবিলাকে কি হওক আকৌ বেলেগৰ পৰা নুশুনাকে পঢ়িলে বুজি পোৱা হওক যাতে সেনেকুৱা কাম কৰিব কৈছিল গতিকে সেইটো কাৰণে কি হয় ইউক্লিডক আমি জ্যামিতিৰ পিতৃৰ বিষয়ে জানো এতিয়া আমি এই লেসনটোত যোনটো আমাৰ ইউক্লিডৰ জ্যামিতিৰ পৰিচয় আছে এই লেসনটোত আমি জেনেৰেলি ইউক্লিডে কি কাম কৰিছিলে বা ইউক্লিডৰ কিছুমান সেই পুৰণা তাৰমানে প্ৰায় আজিৰ পৰা 300 BC আগৰ কথা এইবিলাক কথাই আমি পঢ়িম চোৱা কিমান পুৰণা চোৱা 300 BC তাৰমানে খ্ৰীষ্ট জন্ম হোৱা আজি কিমান বছৰ হ'ল 2020 ন 2020 বছৰ হৈছে যীশু খ্ৰীষ্ট জন্ম হোৱা তাৰ পৰা 300 বছৰ আগৰ গতিকে কিমান পুৰণা বস্তু আমি পঢ়ি আছো ন গতিকে সেইখিনি জ্যামিতিৰ আমি সাধাৰণ ধাৰণাখিনি পঢ়িম তাৰমানে পুৰণা মানে কি হয় একে সাধাৰণ ধাৰণাখিনি আমি পঢ়িবলৈ ল'ম ঠিক আছে গতিকে এই বস্তুবিলাক জানাৰ আগতে আমি এটা কথা জানিব লাগিব মাত্ৰা আমি আৰু এটা শব্দ জানিব লাগিব মাত্ৰা ডাইমেনশন মাত্ৰা কি বস্তু চোৱা আমি জ্যামিতিৰ যি বস্তুবিলাকে ব্যৱহাৰ নকৰো কি লাগে লাইন হওক ত্ৰিভুজ হওক চতুৰ্ভুজ এইবিলাক বহুভুজবিলাক হওক বহুভুজৰ বিষয়ে আমি ইতিমধ্যে পাই আহিছো ৰেখা হওক মানে ৰেখাখণ্ড হওক এই সকলোবিলাক কি হয় যিমানবিলাক বনাইছে ন সকলোবিলাকৰ একে অৰিজিন বস্তুটো কি হ'ল একে অৰিজিন বস্তুটো হৈছে বিন্দু অৰিজিন বস্তুটো হৈছে কি হয় বিন্দু পইণ্ট বুলি কয় গতিকে আমি এই মাত্ৰা জানাৰ আগতে আমি মাত্ৰাটো শিকিম বাৰু কিন্তু মাত্ৰা জানাৰ আগতে আমি কেইটামান বস্তু জানিব লাগিব সেইটো হৈছে বিন্দু ৰেখাখণ্ড দুইটাৰ বিষয়ে মই একেলগে লিখিব পাৰো ৰেখাখণ্ড তাৰ পিছত আমাৰ এনেকুৱা বাকি যিমানবিলাক শেপ ধৰি লোৱা যেনেকৈ সেই মাটি ভগাওঁতে যিবিলাক শেপ আছিলে কিছুমান বহুভুজৰ শেপত হৈছিলে ন হয়তো চাৰ্কুলো হ'ব পাৰে সেইটো বহুভুজ বুলি মই নকওঁ বহুভুজবিলাকতো থাকিবই লগতে কি হয় এনেকুৱা বন্ধ কিছুমান বৃত্ত বন্ধ তাৰমানে অংশ হ'ব পাৰে বুজি পাইছা ন বন্ধ কিছুমান কাৰণ কি মাটি এখিনি ল'লে কিছুমান বন্ধ ক্ষেত্ৰ লাগিব ন এখন কিছুমান ক্ষেত্ৰ বন্ধ ক্ষেত্ৰ ন ক্ষেত্ৰৰ বিষয়ে আমি জানিব লাগিব ক্ষেত্ৰৰ পিছত আহি গ'ল আৰু এনেকৈ গৈ থাকিব এতিয়া তাৰ আগতে আমি জানিব লাগিব মাত্ৰা কি বস্তু এইখিনি কথাটো মই জানিম বাৰু বৃত্ত কি বস্তু ৰেখাকৃতি ক্ষেত্ৰ কি বস্তু এইবিলাক জানিব লাগিব এইবিলাক কি হৈছে বিন্দুটো কি হয় আটাইতকৈ তাৰমানে কি হ'ল সকলোবিলাক বস্তু ৰেখাই হওক ৰেখাখণ্ডই হওক ক্ষেত্ৰই হওক সকলোৰে একদম অৰিজিনেল পইণ্টটো কি হৈছে বিন্দু আমি কিবা এটা বস্তু যদি আমি আৰম্ভ কৰিবলৈ যাওঁ ন জ্যামিতিক কিবা এটা বস্তু যদি আৰম্ভ কৰিব যাওঁ এই পঢ়িলেতে বিন্দুটোৱে জানিব লাগিব এতিয়া প্ৰথম কথা হ'ল মাত্ৰাটোক মই এইখিনিতে থৈ দিলো দেই মাত্ৰাটোক মই পঢ়িম মাত্ৰাটোক অকণমান সময়ৰ কাৰণে ইয়াক কি হৈছে জিৰণি দিছো আৰু কথা গম পাইছা গতিকে মই বিন্দুলৈ আহোচোন বাৰু এতিয়া বিন্দু কি বস্তু এতিয়া বিন্দুটো কি হ'ল যেনেকে আমি ঘৰ বনাবলৈ আটাইতকৈ একে সৰু এককটো কি হৈছে ইটাবিলাক জাপি আমি কি কৰিব পাৰো ঘৰ বনাব পাৰো ন ঠিক সেইদৰে আমি কি কৰিব পাৰো বিন্দুটো হৈছে এনেকুৱা বস্তু যিটোৰ সহায়ত আমি যিকোনো বাকী তাৰমানে পিছত যিবিলাক আহিব ৰেখাই হওক ক্ষেত্ৰই হওক যিয়ে নহওক যিবিলাক আমাৰ আকাৰ আকৃতি আহিব সকলোবিলাকৰ একে সূক্ষ্মতম এককটোৱে হৈছে বিন্দু তাৰমানে বিন্দুৰ সহায়ত সববিলাক কি কৰিব লাগিব এইবিলাক বনাব পাৰো গতিকে বিন্দুক আমি কি বুলি ক'ব পাৰো যে জ্যামিতিৰ কি হয় আটাইতকৈ সূক্ষ্মতম এককটোৱে হৈছে বিন্দু বুজি পাইছা না বিন্দুটা কি হয় এনেকুৱা আৰু বিন্দুক কি কৰিব নোৱাৰি কেতিয়াও ইয়াক ভাগ কৰিব নোৱাৰি
ভাগ কৰিব তাৰমানে নোৱাৰি এইটো মানে কাটি দিছো দেই মই ভাগ কেতিয়াও কৰিব নোৱাৰো এটা চোৱা বিন্দু বিলাক যদি মই লাহে লাহে বিন্দু বিলাক যদি লগ এইটো এটা বিন্দু এনেকৈ যদি মই লগ লগাবলৈ যাওঁ সিহঁত কি হ'ব এটা লাইনৰ সৃষ্টি হ'ব ন কি লাগে বেকাকে লগাও যেনেকৈ নহওক যদি মই বেকা বেৰিকে লগাও তেতিয়াহ'লে কি হ'ব এনেকুৱা বেকা লাইনৰ সৃষ্টি হ'ব যিবিলাকক বক্ৰৰেখা বুলি কওঁ আমি হয়নে মুঠতে বিন্দু বিলাক যদি মই লগ লগাও ইটোৰ পিছত সিটো লগ লগাবলৈ যাওঁ আমি কি পাওঁ ৰেখা পাওঁ কি লাগে বক্ৰৰেখাই হওক সৰলৰেখাই হওক যিয়ে নহওক আমি কি পাওঁ ৰেখা পাওঁ আৰু ৰেখা আৰু ৰশ্মিৰ মাজত আৰু এটা বস্তু আছে ইয়াতে ৰেখা আৰু ৰেখাখণ্ডৰ ৰশ্মি এই কথাটো আমি কি কওঁ এই কথাকেইটা গোটেইকেইটা কওঁ মানে আমি বিন্দু বিলাকক যদি ইটোৰ পিছত সিটো লগ লগাবলৈ যাওঁ আমি হয় ৰেখা পাম নহয় ৰেখাখণ্ড পাম নহয় ৰশ্মি পাম এতিয়া চোৱা ৰেখা কোনবিলাক ৰেখাবিলাক হৈছে এনেকুৱা যে যাৰ কি হয় দুইটা মূৰ তাৰমানে ইটো মূৰ কিমান দূৰলৈ যাব আমি গম নাপাওঁ ৰেখাখণ্ড আছে সেই ৰেখা এডালৰ টুকুৰা এটা এনেকুৱা তাৰমানে ইয়াক নিৰ্দিষ্ট কি থাকে বিন্দু দুটা বিন্দুৰ মাজত কি থাকে সোমাই থকা যিবিলাক বিন্দু আছে সকলোবিলাক দুটা বিন্দু তাৰমানে সেইকাৰণে ৰেখাখণ্ডৰ কি হয় পান্তহ বিন্দু দুটা পান্তহ বিন্দু থাকে বুলি কয় পান্তহ বিন্দু মানে হৈছে যে সিহঁতৰ দুই মূৰত দুটা বিন্দু থাকিব তাতে ষ্টপ হৈ যাব তাতকে আৰু দূৰলৈ যাব নোৱাৰে কিন্তু ৰেখা বুলি ক'লে কি হ'ব সেনেকুৱা নহয় আৰু ৰশ্মি হলে কি হয় যিকোনো এটা বিন্দুৰ পৰা ওলাই পেলাই আৰু সিটো ক'লে গৈ আছে আমি গম নাপাওঁ সেনেকুৱা বিলাক এইটো হয় ৰশ্মি এইটো ৰেখাখণ্ড এইটো ৰেখা গতিকে এটা কথা চোৱা যে বিন্দু বিলাক যদি মই এনেকে লগ লগাই গৈ থাকো তেতিয়াহ'লে আমি কি পাওঁ ৰেখা পাওঁ এতিয়া কথা হ'ল ক্ষেত্ৰ কি ক্ষেত্ৰ মানে হৈছে ক্ষেত্ৰক আন এটা ক'ব পৰা পৃষ্ঠ দেই মই যদি লাইন কিছুমান লগ লগাই দিওঁ ইডালৰ পিছত সিডাল যদি এনেকে লগ লগাই যাওঁ কি হ'ব আমি এটা কি পাৰো ক্ষেত্ৰফল পাম ন এইখিনি যদি মই এটা কি পালো এনেকুৱা এডালৰ পিছত এডাল যদি মই ৰেখা লগ লগাই গলো তেতিয়াহ'লে এটা কি পাম মই এটা টুকুৰা পাম এনেকুৱা এটা বস্তু হয়নে এখন সমতলত যদি মই মাটিতে মই এনেকে সাজ কিছুমান লগ লগাই যাওঁ মই মাটিৰ পৰা কি হয় সিমানখিনি মাটি মই লৈ ল'ব পাৰো সেইখিনি আছে যিমানখিনি আগুৰি আছে ন সেই গোটেই আগুৰা বস্তুটোকে কি বুলি কোৱা হয় ক্ষেত্ৰ বা পৃষ্ঠ বুলি কোৱা হয় ক্ষেত্ৰ বা পৃষ্ঠ বুলি কোৱা হয় যিমানখিনি আমাৰ কি হৈছে আগুৰি আছে ৰেখাবিলাক লগ লগালে সদায় কি হয় পৃষ্ঠ এতিয়া কথা হ'ল পৃষ্ঠ এখন ধৰিলে কাগজ এখন কি হয় পৃষ্ঠ ঠিক আছে পৃষ্ঠ এনেকুৱা হ'ব এখন ধৰিলে কাগজ এখন ধৰিলে পৃষ্ঠ মানে হৈছে পৃষ্ঠটো ক'ব পাৰা আৰু এটা বস্তু বুলি ক'ব পাৰা সমতল বুলিও ক'ব পাৰা দেই এই গতিকে এইকেইটা নাম হ'ল এতিয়া চোৱাচোন এনেকুৱা কিছুমান পৃষ্ঠ আছে এখন পৃষ্ঠ ন আৰু সেনেকে এনেকুৱা এখন পৃষ্ঠ কেইবাখনো ধৰি লওক পৃষ্ঠ আছে এই পৃষ্ঠখন যদি মই ইটোৰ লগত যদি সিটো কেনেকে জোৰা কওঁ এটা ধৰিলে এনেকে জোৰা কৰিলো এটা ওপৰলৈ এনেকে জোৰা কৰিলো এটা পৃষ্ঠ ধৰিব পাৰিছা নহয় এনেকে যদি মই জোৰা কৰি দিলো মানে কি বুলি ক'ম আৰু এটা বক্স বনাব কৰিলে কি কৰিবা তলত এখন পৃষ্ঠ দিবা সাইডত এখন পৃষ্ঠ দিবা হয়নে এপিনে সাইডত এখন পৃষ্ঠ দিবা ফ্ৰণ্টত এখন দিবা ওপৰত এখন লগাই দিবা এনেকুৱা বক্স হ'ব নহয় সেই বক্সটোৰ ভিতৰত কি সোমাব কিবা বস্তু সোমাই থাকিব পাৰিব ন গতিকে সেইবিলাকক কি বুলি কোৱা হ'ব তোমাৰ সেনেকুৱা বস্তুবিলাকক কি বুলি কোৱা হয় আয়তীয় বস্তু মানে আয়তন থকা বস্তু ন আয়তীয় যিটো বক্স পাবা সেইটো আয়তীয় ঘন বুলি ক'ম ন মই এনেকুৱা আয়তীয় ঘন বুলি ক'ম যিটো মই বক্স পামগে যদি মই এইটো পৃষ্ঠবিলাকতি বনাই পেলাই যদি মই এটা বক্স বনাব বিচাৰো এনেকুৱা গতিকে আয়তীয় ঘন আৰু কি হয় গোলক এইবিলাক শংকু এইবিলাকৰ বিষয়ে ইতিমধ্যে তোমালোকে পাবা বাৰু বা হয়তো আগতে পাইও আহিছা এনেকুৱা বস্তুবিলাক পাম আৰু শুনা আমি যেতিয়া চকুৱে দেখি থাকো ন আমি ইমানখিনি বস্তুলৈকে দেখিব পাৰো বুজি পাইছা না এনেকুৱা মানে আয়তন সোমাই থকা বস্তুলৈকে দেখিব পাৰো ঠিকে আছে গতিকে চোৱা আৰম্ভণি ক'বা হৈছিলে জ্যামিতি এটা পইণ্টৰ পৰা এটা বিন্দুৰ পৰা হয়নে বিন্দুবিলাক লগ লাগি ৰেখা পালো ৰেখাখণ্ড পালো ৰশ্মি পালো সেই ৰেখাখণ্ড কিছুমান লগ লাগি কি হ'ল এখন পৃষ্ঠ পালো সেই পৃষ্ঠ কিছুমান লগ লগালে আমি কি পাওঁ এনেকুৱা কিছুমান আয়তীয় ঘন বা ঘন বা বেলন এইবিলাক পাওঁ হয়নে এনেকুৱা বিলাক পালো এতিয়া কথা হ'ল এই ইবিলাক ইটো সিটোতকে বেলেগ কিন্তু বস্তুবিলাক কি হয় বেলেগ হয় গতিকে এই বেলেগটো আমি জানিবলৈ চোৱা পৃষ্ঠ বা সমতল এইবিলাক কি হয় চেপেটা ন চেপেটা বস্তু কিন্তু আয়তীয় ঘন হওক বা ঘন হওক এইবিলাক কি হয় গোটা বস্তু ন গোটা বস্তুৰ বিষয়ে আমি পঢ়িছো বা এইবিলাকক তুমি কি বুলি ক'ব পাৰা আয়তীয় ঘনক নকৈ পেলাই গোটা বস্তু বুলিও ক'ব পাৰা দেই গতিকে ইহঁত কি হয় গোটা বস্তু গতিকে এইবিলাক যে সিটোতকে বেলেগ ইটোতকে ধৰিলে এটা চেপেটা বস্তু এটা গোটা বস্তু এডাল দীঘল বস্তু হয়নে বা এটা কি হয় ইপিনে সিপিনে কিন্তু ভাগ কৰিব নোৱাৰা বস্তু এইবিলাকক কিহে হেৰি কৰিব পৰা তেতিয়াই আমি তাৰমানে ভাগ কৰিব পাৰি ইটো সিটো যে সেইবিলাক শেপবিলাক বেলেগ আছে সেইটো কাৰ সহায়ত নিৰ্ণয় কৰিব পাৰি সেইটো হৈছে মাত্ৰা এতিয়া মাত্ৰা কি বস্তু আমি অকমান জানি লওঁ চোৱা মাত্ৰাটো কি হৈছে চোৱাচোন বিন্দুক কি কৰিব নোৱাৰি কেতিয়াও ভাগ কৰিব নোৱাৰি ইয়াক ভাগ কৰিব নোৱাৰি ন গতিকে ইয়াৰ মাত্ৰা শূন্য তাৰমানে বিন্দুৰ মাত্ৰা কি হয় শূন্য মাত্ৰাটো শূন্য
ৰেখাখণ্ড কি হয় ইয়াক হয় এপিনে বহাব পাৰিম নহয় সৰি ৰেখা হওক ৰেখাখণ্ড ৰশ্মি হওক হয় এপিনে বহাব পাৰিম নহয় এপিনে বহাব পাৰিম এটা দিশতে মই বহাব পাৰিম ন গতিকে ইয়াৰ আৰু বেলেগ দিশত মই হেৰি কৰিব নোৱাৰো গতিকে ইয়াৰ মাত্ৰা 1 দেই আৰু কি হয় এই পৃষ্ঠবিলাক কি হয় মই ধৰি লওক ৰেখা এপিনেও বহাব পাৰিম ন ৰেখাখন এপিনেও মই এপিনেও বহাই থাকিব পাৰিম বা ওপৰলৈও বহাব পাৰিম তললৈও বহাব পাৰিম তাৰমানে এপিনেও বহাব পাৰিম এপিনেও বহাব পাৰিম গতিকে সমতল এখন কি হয় মই যেনি তেনি টানি দীঘল কৰিব নোৱাৰো জানো গতিকে বুজিছা নহয় গতিকে ইয়াৰ মাত্ৰা 2 সেইকাৰণে সমতল হওক ক্ষেত্ৰ হওক পৃষ্ঠ হওক ইহঁতৰ মাত্ৰাটো কি হয় 2 হিচাপে লোৱা হয় সি যিয়ে নহওক সি আয়তীয় হওক বা বৃত্তই হওক চোৱা বৃত্ত সমতল বৃত্তৰো এখন বৃত্তটো এটা কিন্তু সমতল দেই ই চেপেটা বস্তু ই গোটা বস্তু নহয় কিন্তু কেনেকে কি হয় গোলক এটা ফুটবল এটা কিন্তু ফুটবলৰ কথা কৈছো মই গোলক এটা মই এনেকৈ কৈছো বা পৃথিৱীখন গোলক এটা কি হয় গোটা বস্তু কিন্তু বুজিছা নহয় গোলক গোটা বস্তু কিন্তু কি হয় এই বৃত্তটো কি হয় সমতল চেপেটা বস্তু গতিকে তাক কি হয় মই টানি এপিনে টানিব পাৰোঁ এপিনে টানিব যেনি তেনি আমি দুইটা চাইডে টানি পেলাই মই কি কৰিব পাৰোঁ তাক দীঘল কৰিব পাৰোঁ বুজিছা গতিকে মাত্ৰা কি হৈ থাকে 2 এই হয় এপিনে টানিব পাৰোঁ নহয় এনেকৈ টানিব পাৰোঁ নহয় এনেকৈ টানিব পাৰোঁ ধৰিব বুজিছা নহয় যেনেকৈ কি হয় সমতলখনতে মই টানি থাকিব পাৰোঁ দুটা ষ্টাইল তাৰমানে ৰেখাবিলাক লগ লাগি হয় ন এনেকুৱা ৰেখাবিলাক বৃত্তটো মই যদি চাব বিচাৰোঁ বৃত্তটো এনেকৈ নহ'ব জানো এনেকৈ কিছুমান ৰেখা লগ লাগি এটা ক্ষেত্ৰ সৃষ্টি হ'ব হয় এপিনে বহাব পাৰিম মই এপিনে বহাব পাৰিম শেপটো সলনি হ'ব কিন্তু ইয়াৰো কি হৈ থাকে মাত্ৰা 2 হ'ব আৰু কি হয় সমতলবিলাক লগ লাগি ইপিনেও বহাব ইপিনেও সিপিনেও যদি গুণবিলাক গোটা বস্তু থাকে তাৰ মাত্ৰা 3 হ'ব ঠিক আছে তাৰ মাত্ৰা কি হ'ব 3 তাৰমানে 3 পালে ইয়াৰ দিশ প্ৰস্থটো থাকিবই লগতে হৈ উচ্চতাটো মই কি কৰিব পাৰিম সলনি কৰিব পাৰিম পৃষ্ঠ তাৰমানে কি হয় এনেকৈ বহাই এখন পৃষ্ঠ ইয়াৰ ওপৰত এখন পৃষ্ঠ তক্তাৰ ওপৰত তক্তা লগ লগাই গৈ থাকিলে কি হ'ব এনেকুৱা গোটা বস্তু এটা পোৱা যাব ন হয়নে ইয়াৰ একদম বঢ়িয়া উদাহৰণ আছে আমাৰ পিঁয়াজটো পিঁয়াজ এটা কি হয় এনেকুৱা যদি পিঁয়াজ এটা চাব বিচাৰ পিঁয়াজটো মইতো আঁকিবতো গণ্ডগোলেই হৈছে আৰু আঁকিছো আৰু কিবা এটা কৰি এনেকুৱাটো পিঁয়াজ ধৰি লোৱা পিঁয়াজটো কি হয় কিবা এটা গোটা বস্তু হয়নে তাক যদি কাটি দিয়া এনেকৈ যদি শ্লাইড কৰা তেতিয়াহ'লে কি পাবা এইটো এটা বৃত্ত পাবা হয়নে আৰু বৃত্তবিলাকত কি থাকিব এনেকুৱা কিছুমান ৰাউণ্ড থাকিব তাৰে যদি এটা ৰিং উঠাই আনা বৃত্ত মানে ৰিং উঠাই আনিলে মানে কি হ'ব এই এইটোতো এটা গোটা বৃত্ত তাৰমানে কেনেকুৱা ডাঠ বৃত্ত ন এটা উঠাই আনিলে সেনেকুৱা ৰিং এটা যদি উঠাই সেইটোও বৃত্ত কিন্তু পাতল বৃত্ত তাৰমানে এই গোটেই ডাঠ বৃত্তটো কি হয় কিছুমান সৰু সৰু বৃত্তৰে ঐককেন্দ্ৰিক বৃত্ত কিছুমানে কি হয় লগ লাগি আছে তাকো উঠাই পেলাই কি যদি বৃত্ত এটা সেনেকুৱা ৰিং এটা উঠাই পেলাই যদি কাটি পেলাই এনেকৈ দীঘল কৰি দিয়া তেতিয়াহ'লে সেইটো কি পাবা ৰেখা বা ৰেখাখণ্ড পাবা বুজিছা গতিকে এইখিনি হৈছে মাত্ৰাৰ ওপৰত কনচেপ্টটো মাত্ৰাটো কি বস্তু গতিকে জানিব লাগিব হয়তো মাত্ৰা বুজি পাইছা কেনেকৈ কি হয় বিন্দুৰ মাত্ৰা কিন্তু 0 এইটো কথা জানিব লাগিব দেই তাৰমানে যাক ভাগ কৰিব নোৱাৰি আৰু তুমি তলৰ পৰা ভাগ কৰি গৈ থাকিব পাৰা গোটা বস্তু এটাক ফালি হ'লে কি হ'ব পৃষ্ঠ পাবা পৃষ্ঠক ফালিলে ৰেখাখণ্ড পাবা ৰেখাখণ্ডক ভাগ কৰিলে বৃত্ত হ'ব বিন্দু পাবা বিন্দু পাবা বিন্দুতকৈ আৰু সৰু বস্তু ভাগ কৰিব নোৱাৰি গতিকে বিন্দুটো কি হৈ গ'ল তাৰ মাত্ৰা 0 এইখিনি আছিলে মাত্ৰাৰ ওপৰত কথা এতিয়া চোৱা মাত্ৰা এইখিনি আমি যে গম পালো যে কিছুমান কি হয় শেপ কিছুমান আছে শেপ কিছুমান এই শেপৰ বিষয়ে আমি গম পালো মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কি কৰিব পাৰো সেই তাৰ আকাৰ আকৃতিটোৰ কথা বুজিব পাৰো যদি মাত্ৰা 0 বুলি কয় আমি আকাৰটো কেনেকুৱা বুলি গম পাম যে ভাগ কৰিব নোৱাৰা 1 বুলি ক'লে আমি কি গম পাম সেনেকুৱা টাইপৰ কথা আমি কি হয় মাত্ৰাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি কি গম পালো তাৰ আকাৰবিলাক গম পালো কিছুমান বস্তুবিলাকৰ আকাৰ কেনেকুৱা হ'ব আৰু সেই যে 2 বুলি যে কৈছো যে মাত্ৰা যাৰ মাত্ৰা চেপেটা বস্তুবিলাকৰ সেইবিলাকক 2D বস্তু বুলি কয় 2 ডাইমেনশ্যনেল বস্তু মানে আৰু যোনবিলাক গোটা বস্তু যাৰ মাত্ৰা 3 আছিল ন সেইবিলাকক 3D বুলি কয় এই 2D 3D বিষয়ে তোমালোকে অকমান আগতে পঢ়ি আহিছা হয়নে সেইখিনি কথাই আৰু সেইখিনি কথাই মই এতিয়া কৈ দিলো আকৌ এতিয়া যা হওক যি নহওক আৰু আমি এইখিনি কথা ইতিমধ্যে মাত্ৰাৰ বিষয়ে গম পালো তাৰমানে মাত্ৰাটো আমি কিহৰ কাৰণে পঢ়িলো যে আকৃতিটো জানিবৰ কাৰণে আমি কি পঢ়িলো মাত্ৰাবিলাক পঢ়িলো ঠিকে আছে এতিয়া চোৱা ইউক্লিডে কি কৰিছিলে এই মাত্ৰাবিলাকক বিভিন্ন ধৰণৰ আকাৰ আকৃতি কি কৰি পেলাই অধ্যয়ন কৰিছিলে অধ্যয়ন কৰি পেলাই কিছুমান কি উলিয়াইছিলে স্বীকাৰ্য দিছিলে কিছুমান তাৰমানে স্বত্বসিদ্ধ দিছিলে এতিয়া স্বীকাৰ্য আৰু স্বত্বসিদ্ধৰ মাজত এটা পাৰ্থক্য আছে কিছুমান সেই তাৰ বিষয়ে তাৰমানে লিখিছিলে তেওঁ কৈছে ভাগ কৰি লিখিছিলে স্বত্বসিদ্ধ আৰু স্বীকাৰ্য এই দুটা শব্দ এটা পাবা দেই স্বীকাৰ্য এই শব্দ দুটা ভালকে পঢ়িবা স্বতঃসিদ্ধটো হৈছে সাধাৰণ ধাৰণা আৰু স্বীকাৰ্য বিলাক কিছুমান আছে নীতি নিয়ম ঠিক আছে আমাৰ কি হয় স্বীকাৰ্য অৰ্থটো হৈছে নীতি নিয়ম
তে সাধাৰণ ধাৰণাৰ বিষয়ে আমি যিবিলাক পাম যিবিলাক সাধাৰণ ধাৰণা যেনেকৈ বৃত্তটো এনেকুৱা বোলে ইয়াৰ মাত্ৰা 2 বৃত্তটো দেখিবলৈ গোল এনেকুৱাবিলাক যিবিলাক তাৰমানে বুজিছা নহয় যিবিলাক আইডিয়া হয় আমাৰ যিবিলাক আমি গম পাওঁ যে বৰ্গ বুলি ক'লে যিটো হ'ব বা ত্ৰিভুজ বুলি ক'লে কেনেকুৱা হ'ব কি কথা সেইবিলাক সাধাৰণ ধাৰণাবিলাকক কি কৰা স্পষ্টত ৰাখিছিলে আৰু যিবিলাক নীতি নিয়ম বোলে ত্ৰিভুজ আঁকিবলৈ এনেকুৱা হ'ব লাগিব সেই নীতি নিয়মবিলাকক কি বুলি কোৱা হয় স্বীকাৰ্য বুলি কোৱা হয় এই স্বীকাৰ্য শব্দটো তোমালোকে পায়ে থাকিবা দেই জ্যামিতি যিমান আছে চব সকলো বস্তুতে স্বতঃসিদ্ধতকৈ স্বীকাৰ্যটো বেছি ইম্পৰ্টেণ্ট স্বীকাৰ্যবিলাক পাই গৈ থাকিবা ঠিক আছে গতিকে আমি কিছুমান ইউক্লিডে স্বতঃসিদ্ধও দিছিলে স্বীকাৰ্যও দিছিলে চাওঁ আমি প্ৰথমতে স্বতঃসিদ্ধকেইটা চাই লওঁ তাৰপিছত আৰু স্বীকাৰ্যকেইটা মই চাওঁ আৰু সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি গোটেই জ্যামিতিটো কৰিম দেই বিশেষ মেইনলি স্বীকাৰ্যটোৰ ওপৰত দেই স্বীকাৰ্যখিনি আমি কি হয় ভালকৈ জানিব লাগে ঠিক আছে স্বতঃসিদ্ধকেইটা তোমালোকলৈ ৰাখিলোঁ স্বতঃসিদ্ধকেইটা পঢ়িবা যিকেইটা সাধাৰণ ধাৰণা হয় সেইকেইটা পঢ়িবা পেজ নম্বৰ 101 আছে পেজ নম্বৰ 110 কি আছে 10 পেজত এনচিআৰটি বুকখনৰ তোমালোকৰ যিখন কিতাপ আছে সেইখিনি 110 পেজত তাৰমানে 110 পেজত পেজ নম্বৰ তোমালোকে কি পাই যাবা স্বতঃসিদ্ধকেইটা পাই যাবা সেইকেইটা পঢ়িবা গতিকে মই মেইনলি কি লিখিছোঁ স্বীকাৰ্যকেইটা লিখিছোঁ চোৱা প্ৰথম স্বীকাৰ্যটো আছে প্ৰথম স্বীকাৰ্যটো দুই ধৰণে লিখিব পাৰি কৈছে এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি ধৰি লোৱা এইটো এটা বিন্দু আছে যিকোনো এটা বিন্দু ক'ৰবাত আছে ধৰি লোৱা এইখিনিতে থাকক য'তে নাথাকক সেই এটা বিন্দুলৈ কি হয় যিকোনো এটা বিন্দুলৈ এইটোলৈও টানিব পাৰা নহয় এইটোলৈও টানিব পাৰা নহয় কি কৰিব পাৰা হয়টোলৈও টানিব পাৰা যিকোনো এটা বিন্দুলৈ কি হয় এডাল সৰলৰেখাই টানিব পাৰা এটা বিন্দুৰ পৰা অন্য যিকোনো এটা বিন্দুলৈ তাকে আমি এনেকৈও ক'ব পাৰোঁ যে প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে ধৰি লোৱা এইটো এটা নিৰ্দিষ্ট বিন্দু এই দুটা নিৰ্দিষ্ট বিন্দু আছে সিহঁতৰ মাজেৰে সদায় কি হয় একক সৰলৰেখাই পাব পাৰি তাৰমানে এডালহে সৰলৰেখা পাব পাৰি এই বিন্দুটো আৰু এই বিন্দুটোৰ মাজেৰে আৰু দ্বিতীয় এডাল কি কৰিব পৰা না সৰলৰেখা পাব নোৱাৰা সেইটোকে কৈছে সেইটোহে কি হৈছে স্বীকাৰ্য 1টো তাৰমানে হয় কি কৰিব পাৰা এটা বিন্দুৰ পৰা যিকোনো এটা বিন্দুলৈ কি কৰিব পাৰা এডাল সৰলৰেখা টানিব পাৰা যিকোনো এটা যি মন যায় তাকে সেইটোকে যদি মই সেই যিকোনো এটা বিন্দুটোক যদি মই ফিক্স বিন্দু বুলি কৈ লওঁ তাৰমানে ছেকেণ্ডটো সেইটোৱে একেই কথা আৰু সেনেকৈ কৈছে যে কি হয় এটা বিন্দুৰ পৰা যদি দুটা প্ৰদত্ত নিৰ্দিষ্ট বিন্দু থাকে সদায় এডাল সৰলৰেখাই টানিব পাৰি তাতকৈ দ্বিতীয়ডাল টানিব নোৱাৰি মানে এটা কথা আমি সৰুতে পঢ়িছোঁ যে দুটা বিন্দুৰ মাজেৰে সদায় কি কৰিব পাৰি এডাল ৰেখা আঁকিব পাৰি সেইটোৱে হৈছে এটা প্ৰথম চৰ্ত ইউক্লিডৰ প্ৰথম চৰ্ত এইটো নীতি নিয়ম দেই দুই নম্বৰটো কৈছে এডাল সীমিত ৰেখা অসীমলৈ বহাই যাব পাৰি ধৰি লোৱা এডাল ৰেখা বা ৰেখাখণ্ড মই যি বুলি নকওঁ মই ৰেখাখণ্ড বুলি কৈছোঁ চৰি এডাল ৰেখাখণ্ড ইয়াক কি হৈছে অসীমলৈ বহাই দিব পাৰি হয় এইপিনে নহয় এইপিনে কি কৰিব পাৰোঁ মই বহুত দূৰলৈ বহাই গৈ থাকিব পাৰোঁ এইপিনেও যিমান মন যায় মই সিমান দূৰলৈ কি কৰিব পাৰোঁ ৰেখাডাল ইপিনেও বহাব পাৰোঁ সিপিনেও মই কি কৰিব পাৰোঁ বহাই দিব পাৰোঁ সেইটো এটা 2 নম্বৰটো নিয়ম আৰু এটা কি হয় চিৰিয়েলি মনত ৰাখিব লাগিব দেই বোলে স্বীকাৰ্য 1টো এইটো স্বীকাৰ্য 2টো এনেকুৱা স্বীকাৰ্য 1টো মনত ৰাখিবলৈ চিন্তা কৰিব নালাগে আৰু কি হয় দুটা বিন্দুৰ মাজেৰে এটা ৰেখা আঁকিব পাৰি ঠিক আছে 2টো কি হয় ৰেখাখণ্ডক বহুত দূৰলৈ বহাই দিব পাৰি অসীমলৈ যেনি বহাই দিব পাৰি আৰু 3 নম্বৰটো কৈছে যে এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি তুমি বৃত্ত এটা আঁকিব বিচাৰা ধৰি লোৱা মই কি কম্পাছ জানিলে আমি কম্পাছৰ সহায়ত আঁকো না আমি য'তে মন যায় ত'তে আমি কি কৰিব পাৰোঁ চেণ্টাৰটো দিব নোৱাৰোঁ কম্পাছ এটা যদি আঁকো কম্পাছৰ সহায়ত কি হয় য'তে মন যায় মই ত'তে চেণ্টাৰটো দিব পাৰোঁ আৰু মই যিকোনো এই কম্পাছটো মই কি হয় এই ডাঙৰ সৰু মই যিমান ধৰি লওক কম্পাছটো কেনেকুৱা কম্পাছ কাটাডাল এনেকুৱা নহয় জানো এটা মূৰত কি থাকে এনেকুৱা চুং এটা থাকে এটা মূৰত কি থাকে এনেকুৱা থাকে য'তে আমি পেঞ্চিলডাল সোমোৱাই লওঁ ন গতিকে কম্পাছ এই পইণ্টটো মই যিটো খুচি দিয়া হয় ন সেইটো পইণ্টটো মই যিকোনো বিন্দুত ৰাখিব পাৰোঁ এইখন কাগজখনৰ মই যিকোনো বিন্দুত ৰাখিব পাৰোঁ আৰু কি কয় এইটো মই বহল সৰু চুটিটো মই কি কয় যিকোনো বহল চুটি কৰিব পাৰোঁ ডাঙৰকো কৰিব পাৰোঁ সৰুকো কৰিব পাৰোঁ মোৰ খুচি হয়নে যিকোনো ব্যাসাৰ্ধ যিকোনো বৃত্ত লৈ পেলাই কি আঁকিব পাৰোঁ বৃত্ত আঁকিব পাৰোঁ এইটো হৈছে আমাৰ 3 নম্বৰ স্বীকাৰ্য আৰু দুটা স্বীকাৰ্য আছে সেই দুটা চাই লওঁ এই স্বীকাৰ্যকেইটা কিন্তু মনত ৰাখিব লাগিব দেই গোটেইকেইটা স্বীকাৰ্য মনত ৰাখিব লাগিব ঠিক আছে মনত ৰাখি ল'বা আৰু এইকেইটাৰ ওপৰতে ভিত্তি কৰি গোটেই কিতাপখন হৈ থাকিব এই যিকেইটা স্বীকাৰ্য আছে গোটেইকেইটা এইকেইটাৰ ওপৰতে ভিত্তি কৰি হ'ব দেই বাকী দুটা স্বীকাৰ্য হ'ল 4 নম্বৰ স্বীকাৰ্যটো হ'ল কি হয় সকলো সমকোণ পৰস্পৰ সমান সমকোণ বুলি ক'লে বুজি পোৱা সমকোণ মানে কি হয় 90 ডিগ্ৰী কোণ এটা আমি কি হয় যদি এখন সমতল থাকে তাৰ ওপৰত যদি এনেকৈ লম্বভাৱে কিবা এটা মাছ কৰে তেতিয়াহ'লে সেইটো কিমান সৃষ্টি কৰে 90 ডিগ্ৰী কোণবিলাক যেনেকুৱাই নহওক কোনোবাই এনেকৈ কৰি পেলাই এনেকুৱাই হৈছে যেনেকুৱাই নহওক সকলোবিলাক 90 ডিগ্ৰী কোণবিলাক পৰস্পৰ সমান 90 ডিগ্ৰী বুলি ক'লে মান এটা সদায় সমানেই হ'ব এইটো 90 ডিগ্ৰী হ'লে সেইটো নহয় মুঠে এই স্বীকাৰ্যটোৰ অৰ্থ হৈছে যে সকলোবিলাক সমান বস্তুবিলাক সমান হয় দেখিবলৈ একেই বস্তুবিলাক কি হয় সমান হয় বুজি পাইছা এইটোৰ ওপৰত সিটো যদি মিলি যায় তে 90 ডিগ্ৰীবিলাক কি হয় এইটোৰ ওপৰত সিটো দিলে আমাৰ মিলি যায় বুজিছানে গতিকে আমাৰ কি হয় সকলো মিলি যোৱা বস্তুবিলাক পৰস্পৰ কি হ'ব সমানেই হ'ব এটা বৃত্তৰ ওপৰতো যদি কি হয় এটা বৃত্ত যদি এনেকৈ মিলি যায় তেতিয়াহ'লে কি হ'ব সেই দুইটা বৃত্ত কি হ'ব সমান হ'ব বুজি পাইছা ইয়াৰ অৰ্থটো সেইটোৱে সেনেকৈ বুলি চাব পাৰা
ঠিক আছে 5 নম্বৰ হেইটো কি হৈছে যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয় তেন্তে ৰেখা দুডাল অসীমলৈ বহাই দিলে যি ফালৰ অন্তঃকোণ দুটাৰ সমষ্টি দুই সমকোণতকৈ কম সেই ফালৰ ৰেখা দুডাল মিলিত হ'ব একদম সিম্পল কথা ইমান দীঘল মই বস্তুটো মই এটা কথাই কওঁ ইমানখিনি পঢ়ি থাকাতকে মই কি কৰো ধৰি লৈছো দুডাল ৰেখা আছে এইডাল ৰেখা ৰেখা এই ৰেখাডাল কি হ'ব ৰেখাডাল ৰেখা বুলি কৈছো গতিকে মই দুই পেনে হাই মাৰিছো ৰেখাডালত কি হৈ আছে ধৰি লোৱা ৰেখাডালত কি বেলেগ এটা ৰেখা আপতিত হৈছে বেলেগ এটা ৰেখা ইয়াৰ ওপৰত পৰি গৈছে ইয়াৰ ওপৰত কি হৈছে অন্য এটা ৰেখা পৰি গৈছে এনেকেও পৰিব পাৰে এনেকেও পৰিব পাৰে যেনেকৈ নহওক ধৰিলো মই এনেকুৱা এটা ৰেখা কি কৰিছে এডাল আপতিত হোৱা ৰেখাডাল এডাল আপতিত হোৱা ৰেখাডাল এডাল ৰেখা আপতিত হোৱা ঠিক আছে মই কৈ দিছো আৰু লিখি নাথাকো যদি কি হয় ইয়াত কি হ'ব যদি মনৰ ৰেখাটো এডাল দুডাল ৰেখাৰ ওপৰত যদি এডাল ৰেখা আপতিত হয় তেতিয়া টোটেল কেইটা কোণৰ সৃষ্টি হয় এই দুট কেইটা কোণৰ সৃষ্টি হ'ব এই বিন্দুটোত চাৰিটা হ'ব ন হেনেকে এই বিন্দুটোত এনেকে চাৰিটা কোণ সৃষ্টি হ'ব ঠিক আছে চাৰিটা কোণ সৃষ্টি হ'ব কাম ঠিক আছে মুছি দিব পাহৰন ভাল আছিল বা হ'ব কি হ'ব চাৰিটা কোণৰ সৃষ্টি হ'ব টোটেল 8টা কোণৰ সৃষ্টি হ'ব ন তা 8টা কোণৰ ভিতৰত কি হ'ব এই ভিতৰৰ যিকিটা থাকিব ন তাৰ মানে ৰেখা দুডালৰ মাজৰ কোণকিটা ভিতৰৰ পিনে বাহিৰৰ পিনে থকা কিপিনে আৰু বেলেগৰ ভিতৰত নাই ন সেইপিনে ওলাই থাকিব সেইবিলাকক বহিকোণ বুলি কোৱা হয় এই দুটা আৰু এই দুটা কোণক কি বুলি কোৱা হ'ব বহিকোণ ঠিক আছে আৰু ভিতৰত যিকিটা কোণ থাকিব এইকিটাক মই কি বুলি ক'ব পাৰো ভিতৰত থকা মানে এটো কোণ আৰু এটো কোণ এহতক কি বুলি ক'ব পাৰো অন্তঃকোণ বুলি ক'ব পাৰো তা অন্তঃকোণ একে পেনৰ কথাটো কি কৈছে একে ফালৰ বুলি যে কৈছে অন্তঃকোণ দুটা একে ফালৰ কোণ দুটা দুই সমকোণ মানে কি হয় দুই সমকোণ মানে 180 ডিগ্ৰী দেই কাৰণ কি এটা সমকোণ 90 ডিগ্ৰী থাকে দুই সমকোণত কিমান থাকিব 180 ডিগ্ৰী ঠিক আছে এই বহিকোণ কিটা চাবলৈ হাক দিছে আমাক ভিতৰৰ কোণ কিটা একে ফালৰ বুলি ক'লে এই আঁচডাল লম আপতিত হোৱা আঁচডালৰ কি হ'ব এটো সাইডে থাকা কিটা একে ফালৰ হেনেকে এপিনে দুটা একে ফালে কি আছে এটুৱে আৰু হেনেকে এফালে কি হ'ব এটুৱে ধৰিলৈছো মই এটোক 1 বুলি দিছো আৰু 2 বুলি দিছো 3 বুলি দিছো 4 বুলি ঠিক আছে ইয়াক অকমান ডাঙৰকে আকো মই এই কথাটো মই মুছি দিম এই কথাটো ধৰিব পাইছা না পঢ়ি লবা আৰু মই এইটো কথাটোকে বুজাবলৈ গৈ আছো এই কথাখিনি মুছি দিম নহলে বুজিবলৈ দিগদাৰ দুডাল ৰেখা লৈছিলো মই এডাল ৰেখা এহাতৰ ওপৰত কি হৈছিলে এনেকে ৰেখাডাল আপতিত হৈছে আপতিত হতে কি হৈছে টোটেল কেটা কোণৰ সৃষ্টি হৈছে এই বিন্দুটো যত কাটাকুটি কৰিছে তাৰমানে সেট কৰিছে যি দুটা বিন্দু তাত চাৰিটা ইয়াত চাৰিটা টোটেল 8টা কোণৰ সৃষ্টি হৈছে 8টা কোণৰ সৃষ্টি হৈছে ন 8টা কোণৰ সৃষ্টি হতে কি হ'ব এই বাহিৰৰ পিনে যিকিটা কোণ থাকিব ন সেইকিটা বহিকোণ আৰু ভিতৰৰ পিনে থকা কোণকিটা এইকিটা কোণ এইটো কোণ আৰু এইটো কোণ আৰু এইটো কোণ এই কোণটো এইকিটা কি হ'ব ভিতৰৰ পিনে থকা ৰেখাডালৰ মাজত থকা কোণ ন এইকিটা কোণ কি হ'ব অন্তঃকোণ এহতক অন্তঃকোণ বুলি কোৱা হ'ব আৰু বাহিৰৰ পিনে যিকিটা কোণ আছে ন এই কোণটো আৰু এই কোণটো এটা যদি মুছি দিম দে এই বাহিৰৰ পিনে যিকিটা কোণ আছে এই কোণটো হেহতক কি বুলি কোৱা হ'ব বহিকোণ বুলি কোৱা হ'ব ঠিক আছে বাহিৰৰ পিনে থকা এটো সাইডে বাহিৰত আৰু ইপিনে কাৰো মাজত নাই হেতু হেনে বাহিৰত আছে গতি কোৰৰ মাজত নাই মই যদি কিয় এইকিটা নাম এটা দি ললো 1 2 3 4 অন্তঃকোণ কিটাক মই কি কৰিলো নাম দি লৈছো তো 1 বুলি দিছো এই কোণটো 2 এটো কোণটো 3 এটো কোণটো 4 ঠিক আছে যে একে ফালৰ বুলি কোৱা মানে মিনিংটো কি হৈছে একে ফালৰ মিনিং হৈছে যে এই জিডাল আপতিত হৈছে ন জিডাল আপতিত ৰেখা আপতিত হৈছে হেডালৰ এটো সাইডে নহয় এটো সাইডে একে ফালৰ হলে এই পেনৰ সাইডৰ কোন পিন আছে এহত দুটাৰ সমষ্টি এই এক আৰু এক কোণটো আৰু এংগল 1 আৰু এংগল 2 যদি যোগ কৰা যিমান পাবা কিবা এটা পাবা নহয় হেনেকে এংগল 3 আৰু এংগল 4 যদি যোগ কৰা ইয়াটো কিবা এটা পাবা গম পাইছা না জুন পেনে কি হয় 180 ডিগ্ৰীতকৈ কম হ'ব ধৰিলে ইয়াত যদি 180 ডিগ্ৰী কেনেবাকে কম পালা এই সংখ্যাটো যেটো সংখ্যা পাবা কিবাটো পাবাগে একাফলৰ কোণটা যোগ কৰিব দিছে ন যোগ কৰি পেলে কি হৈছে কিবাটো পাবা ন ৰিজাল্ট এটা কিবাটো পাবা এটো বলে 60 ডিগ্ৰী এটো বলে 120 ডিগ্ৰী সৰি 60 ডিগ্ৰী এটো 80 ডিগ্ৰী কিবাটা যোগ কৰিছা নহয় মুঠামতে কি হ'ব যোগ কৰোতে যদি কেনেবাকে 180 ডিগ্ৰীতকৈ যেটো বস্তু আছে যে 180 বস্তুতকৈ যদি কি হয় কম পালা তেতিয়া হলে কি হ'ব যদি যোগ কৰি পেলাইটো কিবা এটা পাবা কিবা এটা যদি কেনেবাকে কি হয় 180 ডিগ্ৰীতকৈ কি হ'ব কম পালা তেতিয়া হলে কি হ'ব যোনটো সাইডে কম পাছা ইয়াত এটো 100 পৰা মন ৰাখিবা এপিনে যদি 180 কৈ কম হ'ব এপিনে 180 কৈ বেছি হ'ব দেই টোটাল 360 হৈ থাকিব লাগিব গতি কি হ'ব এপিনে 180 ডিগ্ৰী অটোমেটিক্যালি বেছি হৈ যাব হ'ব হেতু কোনো কথা নাই হ'ব হেতু সিওৰ জানি থবা দেই অন্তঃকোণ বিলাকত কুটেই কিটা অন্তঃকোণৰ সমষ্টি টোটাল 360 ডিগ্ৰী হ'ব লাগিব হ'ব গতি কি হ'ব এপিনে যদি 180 ডিগ্ৰী কম হ'ব এপিনে 180 কৈ বেছি হ'ব লাগিব গতিকে যোন পেনে কম হ'ব সেইটো সাইডে ধৰিলে এই পেনে কম হৈছে ন 180 ডিগ্ৰী কিবাটা ওলাই পেলে কম হৈছে ইয়াক যদি মই কি কৰো বহুত দূৰলৈ বহাই গৈ থাকুংগে যোন পেনে কম হ'ব আৰু কোনবা নহয় বিন্দুত কি হ'ব হেতে গৈ মিলিত হ'বগে বুজি পালা এইটো হৈছে আমাৰ শিকাৰ্য
আৰু তাৰমানে ইয়াৰ পৰা তুমি সমান্তৰাল ৰেখাৰো ডেফিনেশ্যনটো দিব পাৰা সমান্তৰাল ৰেখাবিলাক কি হয় সমান্তৰাল ৰেখা কেনেকুৱা হয় কি হ'ব এনেকুৱা ন এনেকুৱা হ'ব লাগিব তাৰমানে হেটা কেতিয়াও মিলি যাবগৈ নালাগিব ন গতিকে আমি সমান্তৰাল ৰেখাখণ্ডৰ ডেফিনেশ্যনটো আমি এনেকা বুলি ক'ব পাৰো যে কোনোবা দুটা ৰেখাখণ্ডক যদি কি হয় এটা ৰেখাই আপতিত হয় তাহলে একেফালৰ অন্তঃকোণবিলাকৰ সমষ্টি সদায় 180 ডিগ্ৰীৰ সমান হ'বই লাগিব এপিনেও 180 ডিগ্ৰী হ'ব লাগিব এপিনেও 180 ডিগ্ৰী হ'ব লাগিব যোগফল একেফালৰ অন্তঃকোণবিলাকৰ যোগফল সদায় 180 ডিগ্ৰী হ'ব লাগিব তেতিয়াহলে কি হ'ব সেই যি দুডাল তাৰমানে ৰেখা আছে দুডাল ৰেখা সিহঁত জোৰক কি বুলি কোৱা হ'ব সমান্তৰাল ৰেখা বুলি কোৱা হ'ব ঠিক আছে এই ডেফিনেশ্যনটো সমান্তৰাল ৰেখাৰ ডেফিনেশ্যনটো তুমি স্বীকাৰ্য কোনটো বা দিব পাৰা 5 নম্বৰ স্বীকাৰ্যটো বা দিব পাৰা হ'ব গতিকে আমি কেইটামান প্ৰবলেম লৈ লওঁ উদাহৰণত থকা প্ৰবলেম কেইটামানে চাওঁচোন বাৰু ঠিক আছে তো উদাহৰণ থকা কেইটামান প্ৰবলেম আছে ইম্পৰ্টেন্ট প্ৰবলেম কিন্তু দেই সেইকেইটা আমাক কৰাই দিছো তো এই কুৱেশ্যনটো কি কৈছে আমাৰ যদি এ বি আৰু চি এডাল ৰেখাৰ ওপৰত তিনিটা বিন্দু এই ৰেখাডাল আছে এটা ৰেখা এই ৰেখাডালৰ ওপৰত তিনিটা বিন্দু আছে সদায় মনত ৰাখিবা বিন্দুবিলাক কিছুমান এনেকুৱা ফুটেৰে বুজায় দেই এনেকুৱা ফুট এইকেইটা বিন্দু কৈছিলো আগতে কৈছিলো বিন্দুবিলাক কিছুমান ফুট কিছুমানে বুজায় আৰু বিন্দুবিলাক কি হৈছে আৰু বিন্দুবিলাক সদায় মনত কেপিটেল লেটাৰে বুজায় দেই আমাৰ ইংৰাজী বৰ্ণমালা কেপিটেল লেটাৰবিলাকে বিন্দুবিলাকক বুজায় হ'ব স্মল লেটাৰবিলাকে দৈৰ্ঘ্য বুজায় এইখিনিৰ পৰা এৰ পৰা বেলে কিমান দৈৰ্ঘ্য 5 সেমি হওক 10 সেমি হওক সেইবিলাক কি হ'ব আমাক স্মল লেটাৰবিলাকে বুজায় আৰু বিন্দুবিলাকক সদায় কি হয় কেপিটেল লেটাৰে বুজায় ঠিক আছে গতিকে চোৱা কি হ'ব এই তিনটা বিন্দু আছে ৰেখাডালৰ ওপৰত এই ৰেখাডাল ক'লে গৈছে মই নাজানো এই ৰেখাডালৰ ওপৰত তিনটা বিন্দু আছে হ'ব বি টো কি বুলি কৈছে এ চিৰ মধ্যৱৰ্তী বিন্দু আৰু এটা কথা মধ্যৱৰ্তী আৰু মধ্যবিন্দু পাৰ্থক্য আছে দেই মধ্যবিন্দু আছে মাজৰ বিন্দু মধ্যৱৰ্তী মানুহ আছে যে দুটা বিন্দুৰ মাজত ক'বাত নহয় ক'বাত আছে হ'ব গতিকে ইয়াত মধ্যৱৰ্তী বুলি কৈছে মধ্যৱৰ্তী মানে হেনুকা যে এ আৰু বি মাজতে ক'বাত আছে ঠিক আছে তেন্তে প্ৰমাণ কৰা যে এ বি প্লাছ বি চি তাৰমানে এ বি লগত এই টুকুৰাটো এৰ পৰা বি লৈ এইখিনি এ বি এইখিনি এ বি ন এৰ পৰা বি লৈ আৰু বি পৰা চি লৈ এই দুইখিনি যোগ কৰিলে মই কি পাওঁ টোটেল এ চি টো পাওঁ ঠিক আছে এটা চা জ্যামিতি কৰা আগত জ্যামিতি কিছুমান পেটাৰ্ন আছে জ্যামিতি কৰা অকমান ষ্টাইল আছে পহিলাতে কি আছে যিখিনি দিয়া থকা কথা আছে সেই কথাখিনি লিখিব লাগে হ'ব তাৰপিছত আৰু কিবা যদি তুমি জ্যামিতিটোৰ কাৰণে যদি অংকন কৰিছা সেই অংকনটো লিখিব লাগে তাৰ পিছতহে প্ৰমাণ গতিকে দিয়া থকা কথাবিলাক লিখিবা যেনেকৈ দিয়া আছে ইয়াত দিয়া কি আছে আচ্ছা ইয়াত এ বি চি ডি বুলি পইণ্ট এটা দিয়া হৈ আছে ন গতিকে দিয়া আছে বুলি লিখিম আৰু যদি কি হয় কেনেবাকে সেইটো দিয়া হৈ নাথাকে যে এনেকুৱা ৰেখা এডাল লোৱা ৰেখাডালক তেতিয়া আমি কি কৰিম ধৰি ল'ম বস্তুটো যে ৰেখাডালক এনেকুৱা হ'ব যেহেতু ছবিটো দিয়া হৈ আছে ন প্ৰশ্নটোত আমাৰ এইটো প্ৰশ্নটো ছবিটোৰ লগতে আছে দে প্ৰশ্নটোৰ লগতে ছবিটো আছে ঠিক আছে গতিকে ইয়াত আমি কি কৰিম দিয়া আছে বুলি কৰি ল'ম দিয়া আছে যিখিনি কথা দিয়া লিখা হৈ আছে সেই কথাখিনি একেখিনি কথাই লিখিব লাগে যে দিয়া আছে এ বি আৰু চি তিনিটা এডাল ৰেখাৰ ওপৰত তিনিটা বিন্দু এই কথাখিনি গোটেইখিনি লিখিবা মধ্যৱৰ্তী বিন্দু হয় গোটেইখিনি কথা লিখিবা মই ধৰি ললো এইখিনিকে মধ্যৱৰ্তী তেন্তে এইখিনিলৈকে লিখিবা বুলি ধৰি লৈছো দেই যে মধ্যৱৰ্তী বিন্দু হয়লৈকে লিখিবা বুলি মই ধৰি লৈছো তেন্তে প্ৰমাণ কৰা যায় বুলি লিখিব নালাগে তেন্তে আমি কি কয় প্ৰমাণ কৰিব লাগে যে এই কথাটো মনত ৰাখিবা প্ৰমাণ কৰিব লাগে যে এই কথাটো লিখিব লাগিব দেই কৰিব লাগে যে এনেকৈ বুলি লিখিব লাগিব প্ৰমাণ কৰিব লাগে যে এ বি প্লাছ বি চি ইকুৱেল এ চি হ'ব প্ৰমাণ কৰিব লাগে যেতিয়া কথা হ'ল স্যাৰ বাক্যটোনো কিয় সলাইলে যিখিনি আছে সেইটোকে লিখিব পাৰোঁ অৱশ্যে এইটো বিশেষ সূত্ৰ বুলি কোৱা হয় দেই এইখিনি বিশেষ সূত্ৰ বুলি কোৱা হয় ঠিক আছে এই প্ৰমাণ কৰা যায় বুলি ক'লে কি হ'ব যোনটোৱে বহি চাই আছে ন আজি ধৰি লওক মই বহি চাই আছো বা কোনোবা এজন ছাৰে বহি চাই আছে সেই ছাৰজনে কি হ'ব প্ৰমাণ কৰা যায় বুলি ক'লে তুমি কি ছাৰে প্ৰমাণ কৰা নিচিনা হ'ব ন গতিকে সেইটো কাৰণ প্ৰমাণ কৰিব লাগে যে ঠিক আছে সেইটো কাৰণে বা দেখুৱাব লাগে যে সেনেকৈ ঠিক আছে এতিয়া আমি ইয়াত অংকনৰ কাৰণে একো বেলেগ অংকন কৰা নাই গতিকে আমি প্ৰমাণটো কৰিম তাৰপিছতে আহি গ'ল প্ৰমাণ প্ৰমাণটো কৰোঁতে চোৱা আমি কি কৰিম ইয়াত যিমানবিলাক আমি থাকিব সকলোবিলাক স্বীকাৰ্য কিতাপ ব্যৱহাৰ কৰিম স্বীকাৰ্য কিতাপ মানে নীতি নিয়ম সেই নীতি নিয়মকেইটা মানে এইটো হৈছে নে নাই পৰিছে নে নাই সেইটো ব্যৱহাৰ কৰিম দেই এতিয়া চোৱা নীতি নিয়ম আমাৰ যোনটো স্বীকাৰ্য 4 নম্বৰ স্বীকাৰ্যটো আছে 4 নম্বৰ স্বীকাৰ্যটো আছিলে কি হয় পৰস্পৰ সমকোণবিলাক সমান যিমানবিলাক সমকোণ আছে সমকোণবিলাক কি হয় পৰস্পৰ সমান বুলি কোৱা হৈছে সকলোবিলাক সমকোণ পৰস্পৰ সমান ঠিক আছে ইয়াত যদি মই ভাবো চোৱাচোন এ প্লাছ বি চিক যদি এডাল মনতে ৰেখা বুলি ভাবো এ প্লাছ বি চি তাৰমানে গোটেইডাল এডাল ৰেখা বুলি ধৰি লৈছো দেই এ প্লাছ বি চি ডালক মই কি বুলিছো এডাল ৰেখা বুলি লৈছো আৰু এ চি ডালকো বেলেগ এটা ৰেখা বুলি কল্পনা কৰিছো কল্পনা কৰিব পাৰিব লাগিব দেই দুডাল ৰেখা আছে কিন্তু দুইডাল একেডালৰ ওপৰত একেডাল ধৰিলে এইখিনিৰ পৰা এইখিনিলে দেই দুডাল ৰেখা আছে বুলি কৈছো ইডালৰ ওপৰত সিডাল পৰি আছে হ'ব এডাল কি হয় না এডালৰ নাম কি হয় এ বি প্লাছ বি চি আৰু এডালৰ নাম কি হয় এ চি যদি ভাবো দুইডাল ৰেখা ইডালৰ ওপৰত সিডাল পৰি আছে আৰু পৰি যাওঁতে সম্পূৰ্ণ কি হৈছে মিলি গৈছে গতিকে এই যিটো আমাৰ 4 নম্বৰ স্বীকাৰ্য আছিলে সেইটো মই কি বুলিছো যে সমান সমান বস্তুবিলাক সমান ন যেনেকৈ মই কৈছিলো যে বৃত্ত এটা সমান বৃত্তৰ ওপৰত যদি আৰু এটা একে সাইজৰ বৃত্ত পৰি পেলাই যদি মিলি যায় তেতিয়াহ'লে সেইটোৱে কি হ'ব
সেইটো তাৰমানে 4 নম্বৰ স্বীকাৰ্যটো মিনিংটো সেইটো বুজি পাইছা ইয়াতো কি হ'ব সেনেকে এই ৰেখাডালৰ ওপৰত মই যদি a প্লাছ bc যদি মই মনতে এটা ৰেখা বুলি ভাবো তাৰ ওপৰত যদি ac ৰেখাডাল থাকা বুলি ভাবো তেতিয়াহ'লে দুইডাল বস্তু এইখিনি পৰা এইখিনিলে দৈৰ্ঘ্যটো সমানে হ'ব ন মিলি গৈছে এইডালৰ ওপৰত সিডাল পৰি পেলাই গতিকে এহত কি হ'ব স্বীকাৰ্য 4 মতে এহত কি হ'ব এই দুইটা ৰেখা কি হ'ব লাগিব সমান হ'ব লাগিব গতিকে প্ৰমাণটোত আমি মই এইখিনি মুছি দিছো প্ৰমাণটো এইখিনিতে কৰো তললে জেগা আনিবৰ কাৰণে প্ৰমাণটো এনেকৈ কৰিব পাৰিবা যে স্বীকাৰ্য 4 মতে পৰস্পৰ এনেকুৱা স্বীকাৰ্য 4 মতে সকলো সমান বস্তু সকলো সমান মানে কি হ'ব সকলো মিলি যোৱা বস্তু আৰু মিলি যোৱা বস্তু পৰস্পৰ সমান সেই বুলি লিখি ল'ব পাৰা স্বীকাৰ্য 4টো সেইটোৱে তাৰমানে সমকোণবিলাক সকলো সমকোণ সমান মানে কি হয় সমকোণ মানে মিলি যোৱা বস্তু ইটো ওপৰত সেইটো মিলি যোৱা বস্তুবিলাক সকলোবিলাক কি হয় পৰস্পৰ সমান হয় সেই কথাটোকে স্বীকাৰ্য 4 মতে কোৱা হৈছে ইয়াত যদি ধৰো ab প্লাছ bc এডাল ৰেখাখণ্ড ৰেখা বুলি ধৰিছো ৰেখা বা ৰেখাখণ্ড একে কথা মই ৰেখাখণ্ড কিন্তু আসলে কথাটো বেলেগ ৰেখাখণ্ড বুলি লিখি দিছো দিয়া ৰেখাখণ্ড এটা ৰেখাখণ্ড হয় যদি আমি কি হয় ধৰো এডাল যদি ab প্লাছ bc টোক মই মনতে কি বুলি ধৰিছে এটা ৰেখাখণ্ড হয় বুলি ধৰি লৈছো ধৰো ab প্লাছ bc যদি কি হয় ৰেখাখণ্ড হয় তেন্তে এই ৰেখাখণ্ডডাল বা এই ৰেখাডাল বুলি লিখিছো দেই ৰেখাডাল ac ৰেখাৰ ওপৰত মিলি গৈছে নে গতিকে আমি কি জানো যেহেতু মিলি যোৱা বস্তুবিলাক পৰস্পৰ সমান এতেকে বা গতিকে জিন লিখা গতিকে কি হ'ব আমাৰ ab প্লাছ bc টুকুৰাটো কাৰ লগত সমান হ'ব লাগিব ac লগত সমান হ'ব লাগিব ঠিক আছে এইটোৱে হৈ গ'ল আমাৰ প্ৰুফটো হব বাকি আৰু কিছুমান অংক থাকিলেগে আজি ইমানখিনি অংক নিহিকো আৰু আজি আমি যিখিনি তাৰমানে মূল কথা আছিল সেই কথাখিনি শিকিলো আৰু চাবা কিতাপখন অকন পঢ়ি ললে ভাল হ'ব গতিকে ইমানখিনিতে থৈছো নেক্সট ক্লাছত আমি বাকিখিনি কথা আলোচনা কৰিম ঠিক আছে থেংক ইউ